Hello everyone, welcome to Study. Friends, এই ভিডিওত আমি অনুপাত সমানুপাতৰ বয়স সম্বন্ধীয় প্ৰশ্নসমূহ স্মাৰ্ট পদ্ধতি ব্যৱহাৰ কৰি কিদৰে 10 সেকেন্ডতকৈ কম সময়ত সমাধান কৰিব পাৰি সেয়া আলোচনা কৰিম। অনুপাত সমানুপাতৰ এইটো হ'ল পাৰ্ট 1। আপোনালোকে যদি বিভিন্ন পৰীক্ষাৰ সিলেবাসসমূহ ফলো কৰি বনোৱা কোৱান্টিটেটিভ এপ্টিটিউডৰ অন্যান্য ভিডিওসমূহ চোৱা নাই তেন্তে ডেসক্ৰিপচন, কমেন্ট, আই বুটাম আৰু লগতে এই ভিডিওৰ শেষত লিংক পাব। এই লিংকবোৰৰ যোগেদি ভিডিওসমূহ চাই ল'ব। আমাৰ সকলো ভিডিওতে স্মাৰ্ট পদ্ধতি ব্যৱহাৰ কৰা হৈছে যি পদ্ধতি আপোনালোকৰ পৰীক্ষাত সময় বচাই অধিক কোৱেশ্চন এটেম্প কৰাত সহায়ক হ'ব। সো দেৰি নকৰাকৈ লেটস ষ্টাৰ্ট দ্য ভিডিও। সো ফ্ৰেণ্ডছ, আজি প্ৰথম কোৱেশ্চনটো লৈছো। প্ৰথম কোৱেশ্চনটো হৈছে the difference of the ages of A and B is 21 years and the product of their age is 72 years. Find the ratio of the ages of A and B. অৰ্থাৎ ফ্ৰেণ্ডছ, ইয়াত কি বুলি কৈছে, A আৰু B ৰ বয়সৰ যিটো ডিফাৰেন্স, তেওঁলোকৰ বয়সৰ পাৰ্থক্য সেয়া হৈছে 21 বছৰ আৰু তেওঁলোকৰ বয়সৰ পূৰণফল প্ৰডাক্টটো অৰ্থাৎ পূৰণফল হৈছে কিমান 72 ইয়াৰ্স 72 বছৰ। আৰু আমি কি উলিয়াব লাগিব, ৰেচিও অৰ্থাৎ অনুপাত উলিয়াব লাগিব তেওঁলোকৰ বয়সৰ, A ৰ বয়স আৰু B ৰ বয়সৰ অনুপাত আমি উলিয়াব লাগিব। অৰ্থাৎ আমাক কি দিয়া আছে কোৱেশ্চনটোত, বয়সৰ পাৰ্থক্য 21 বছৰ দিয়া আছে আৰু বয়সৰ পূৰণফল দিছে 72। অৰ্থাৎ আমি এতিয়া ৰেচিও উলিয়াবলৈ যাওঁতে এনেকুৱা দুটা সংখ্যা আমি পাব লাগিব যি দুটা সংখ্যা পূৰণ কৰিলে 72 পোৱা যায়। প্ৰথম কথাটো হৈছে আমি 72ৰ উৎপাদকবিলাক চাম। নিশ্চয় উৎপাদকবিলাকে হ'ব এনে দুটা সংখ্যা যি দুটা সংখ্যা পূৰণ কৰিলে 72 পোৱা যায়। সেই কথাটো আমি চিন্তা কৰি ল'ম। নহলে আমি এই অংকটো আমি যদি ট্ৰেডিশনাল মেথড পৰম্পৰাগত যেটো পদ্ধতি আমি স্কুলত শিকি আহিছো সেই পদ্ধতি মতে যদি কৰিবলৈ যাওঁ বহুত দীঘল হ'ব আৰু যথেষ্ট টাইম কনজিউমিং অৰ্থাৎ সময় খৰচ কৰা বিধৰ হ'ব। গতিকে আমি সিমান এটা সময় পৰীক্ষাত নাপাওঁ, কাৰণ আমাৰ কম্পিটিটিভ এক্সাম বিলাকত আমি যিমান কম সময়ত কোৱেশ্চন বেছি কৰিব পাৰো সিমান আমাৰ কাৰণে ভাল হ'ব, আমি বেছি কোৱেশ্চন এটেম্প কৰিব পাৰিম। গতিকে আমি স্মাৰ্ট পদ্ধতি ইয়াত ব্যৱহাৰ কৰিবই লাগিব। সো আহক স্মাৰ্ট পদ্ধতি কেনেকৈ ব্যৱহাৰ কৰিম। যদি প্ৰডাক্ট বুলি কোৱা হৈছে, পূৰণফল বুলি কোৱা হৈছে, প্ৰথমে আমি কি উলিয়াই ল'ম, উৎপাদকসমূহ। তেতিয়া 1ৰ লগত 72 পূৰণ, তেতিয়া আমি লগে লগে আমি চাই যাম যে ইহঁতৰ পাৰ্থক্য কিমান 21 ওলাইছে নেকি, নাই ওলোৱা। তাৰপিছত 2 লগত এইখিনি আমি মনতে ক্যালকুলেশন কৰিম, এইখিনি আপোনালোকক বুজাবৰ কাৰণে লিখি আছো, এইখিনি মনতে কৰি ল'ব পাৰি। 2 লগত কি হ'ব 36 পূৰণ কৰিলে কি পোৱা যায় 72 পোৱা যায়, ইহঁতৰ পাৰ্থক্য 21 নহয়। একেদৰে আমাৰ তাৰ পিছত কি আহিব 3 লগত 24 পূৰণ কৰিলে 72 পোৱা যায় আৰু 3 আৰু 24ৰ পাৰ্থক্য কিমান হ'ব, সেইটো হ'ব 21। অৰ্থাৎ আমি ইয়াত 3 আৰু 24 ল'ব পাৰো। সো ফ্ৰেণ্ডছ, এতিয়া আমি ল'ব লগা সংখ্যা দুটা কি হ'ব 3 আৰু 24 হ'ব। সো 3 আৰু 24ত আমি কি কৰিলো, ললো 24 আৰু 3। সো 24 আৰু 3 দুটা পূৰণফল যিহেতু, তেতিয়া ধৰি ললো A ৰ বয়স 24 বছৰ, তেতিয়া B ৰ বয়স কিমান হ'ব 3 বছৰ হ'ব। তেতিয়া সিহঁতৰ অনুপাতটো আমি ইয়াত উলিয়াই দিছো। এতিয়া কি হ'ব 3 এ কাটিলে 3 গুণ 3, 3 8 গুণ 24, অৰ্থাৎ কি হ'ব 8:1। আৰু ইয়াত 8:1 অপচন বিত আছে, সেইটো শুদ্ধ উত্তৰ। কিন্তু এটা কথা, আৰু লগতে আমি এতিয়া ইয়াত ধৰিহে লৈছিলো 24 বছৰটো A ৰ বুলি। যদি আমি ধৰি ললোহেঁতেন 3 বছৰটো A, তেতিয়া 24 বছৰটো কাৰ হ'ব, B ৰ। ইয়াত 3 আৰু 24 A বা B ৰ বয়স 24 বা 3 হোৱাটো খাটাং, সেইটো নিশ্চিত। কিন্তু ইয়াত আমাৰ যেটো অপচন দিয়া আছে, অপচন 8:1 দিয়া আছে আৰু লগতে 1:8 দিয়া আছে। এই কোৱেশ্চনটো মই কোনোবা এটা পৰীক্ষাৰ পৰা লৈছিলো আৰু তাত এই অপচনটো নাছিলে। মই যেটো অপচন প্ৰথমে টিক কৰিছো সেই অপচনটো আছিলে, কিন্তু সি অপচনটো নাছিলে। সি অপচনটো কনফিউজিং অপচন হওক বুলি মই ইয়াত ইনক্লুড কৰিছো। ইয়াত আমাক এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াৰ ভিতৰত A আৰু B ৰ ভিতৰত কোন ডাঙৰ হয় সেই কথাটো উল্লেখ কৰিব লাগিব যদি এনেকুৱা কনফিউজিং অপচন থাকে। আৰু যদি উল্লেখ কৰা থাকে তেতিয়া আমি সেই মতে ল'ম, যদি উল্লেখ কৰা নাথাকে তেতিয়া আমি অপচন মতে যাম। অপচনত চাই ল'ম যে 8:1 আছে, গতিকে সেইটো মতে 3 গুণ 3 আৰু 3 8 গুণ 24 1:8 হ'ল, আৰু এইটো শুদ্ধ অপচন নহয়। আৰু আমি কেনেকৈ চিনি পাম, আমি ইয়াতটো কি হ'ব cannot be determined হ'ব, কাৰণ কোন ডাঙৰ কোন সৰু যদি কৈ দিয়া নাথাকে সেইটো cannot be determined অৰ্থ আমি নিৰ্ধাৰণ কৰিব নোৱাৰো। কিন্তু ইয়াৰ আপোনালোকৰ পৰীক্ষা দিওঁতে চিন্তা কৰিবলগীয়া কোনো কথা নাই, দুটাৰ ভিতৰত যিকোনো এটা অপচন দিব, তেতিয়া ইয়াত কোন ডাঙৰ কোন সৰু সেইটো উল্লেখ নকৰিলেও চিন্তনীয় বিষয় নহ'ব। আৰু যদি দুইটা অপচন দিয়া থাকে তেতিয়া আমাক কৈ দিব যে কোন ডাঙৰ হয় কোন সৰু হয়, তেতিয়া সেইমতে আমি কৰি যাম। তেতিয়া 24টো আগত A ৰ কাৰণে ল'ব লাগিব নে B ৰ কাৰণে ল'ব লাগিব, সেইটো কোন ডাঙৰ কোন সৰু হয় তেতিয়াহে আমি গম পাম।
নহলে দুইটা অপচন যদি কনফিউজিং থাকে তেতিয়া আমাৰ অসুবিধা হ'ব cannot be determined হ'ব সেই কথাটো ভালদৰে মনত ৰাখিব হেতু কাৰণে মই দুটা কনফিউজিং অপচন ৰাখিছো ইয়াত আৰু আশা কৰিছো আপোনালোকে বুজি পাইছে আহিছো নেক্সট কোৱেশ্চনলৈ সেকেন্ড কোৱেশ্চনত কি বুলি কৈছে the ratio of the present ages of A and B is 5:7 the difference between their ages is 6 years then what is the age of A so friends ইয়াত কি বুলি কৈছে A আৰু B ৰ বৰ্তমান বয়সৰ অনুপাত হৈছে 5:7 আৰু কি কৈছে the difference between their ages is 6 years আৰু তেওঁলোকৰ এজৰ অৰ্থাৎ তেওঁলোকৰ বয়সৰ যেটো ডিফাৰেন্স যেটো পাৰ্থক্য সেই পাৰ্থক্যটো কিমান বুলি কৈছে 6 বছৰ বুলি কৈছে what is the age of A so এৰ এজ কিমান এৰ বয়স কিমান হেতু আমাক সুধিছে so এনে ধৰণৰ কোৱেশ্চনত ইয়াত যদি কি থাকে 5:7 বুলি কৈছে আৰু এটো অনুপাতটো কাৰ বুলি কৈছে A আৰু B অৰ্থাৎ প্ৰথমে A আহিব তাৰ পিছত কোন আহিব B আহিব তেওঁলোকৰ বৰ্তমান বয়সৰ অনুপাত আৰু এই অনুপাতটো চালে কোন ডাঙৰ কোন সৰু আমি ধৰিব পাৰো যাৰ অনুপাতটো সৰু তেওঁ বয়স কম হৈ আছে আৰু যাৰ অনুপাত বেছি তেওঁ বয়সটো বেছি হৈ আছে তেতিয়া আমি ইয়াতে চাই লব পাৰিম আৰু আমি এই ক্ষেত্ৰত যদি অনুপাত দি যদি ডিফাৰেন্স দিয়া থাকে অথনি কি দিছিল আমি ফাৰ্স্ট কোৱেশ্চনত কি দিছিল প্ৰডাক্ট দিয়া আছিল অৰ্থাৎ তেওঁলোকৰ বয়সৰ পূৰণফল দিয়া আছিল পূৰণফল দি বয়সৰ পাৰ্থক্য দিয়া আছিল সেই ক্ষেত্ৰত আমি পূৰণফলটো কি কৰিছিলো উৎপাদক বিলাক উলিয়াই লৈছিল উৎপাদক বিলাক উলিয়াই লৈ হিহন্তৰ কোনজোৰ উৎপাদকৰ পাৰ্থক্য প্ৰশ্নত দিয়া মতে মিলি গৈছে হেতু চাইছিলো ইয়াৰ হেতু কৰিবৰ কোনো প্ৰয়োজন নাই ইয়াত যেহেতু আমাক অনুপাত দিয়া আছে যদি অনুপাত দিয়া থাকে আৰু পাৰ্থক্য লগতে দিয়া থাকে তেতিয়া আমি সেই অনুপাতৰ মাজত কিমান পাৰ্থক্য আছে হেতু চাম অনুপাতৰ মাজত এটা 5 আৰু 7 দুটা মাজত পাৰ্থক্য কিমান আছে 2 আৰু সেই 2 ৰ ভ্যালুটো আমাৰ কোৱেশ্চন মতে কিমান দিছে 6 বছৰ বুলি কৈছে 6 ইয়াৰ্স বুলি কৈছে গতিকে এটো 6 হল 2 এতিয়া 6 হল 2 6 কেনেকৈ হ'ব 2 লগত নিশ্চয় 3 পূৰণ হৈছে 2 লগত 3 পূৰণ হৈ 6 হৈছে ঠিক একেদৰে এই যেটো 3 আমি এটা গম পালো যে 2 লগত কিমান পূৰণ কৰি চাব লাগিব যে কিমান গুণ কৰি কিমান পূৰণ কৰি আমি 6 পাইছো ইয়াত দি কোৱেশ্চনত দিয়া ভ্যালুটো পাইছো হেতু মতে আমি কি কৰিম এতিয়া সেই সংখ্যাটোকে উঠাই এইকিটা লগত পূৰণ কৰিম 5 ৰ লগত 3 পূৰণ কৰিলে 5 3 গুণ 15 অৰ্থাৎ A ৰ বয়স কিমান আছে 15 বছৰ আৰু 7 3 গুণ কিমান হ'ব 21 অৰ্থাৎ B ৰ বয়স কিমান আছে 21 বছৰ বৰ্তমান বয়স তেওঁলোকৰ এটো পাৰ্থক্য মতে এই যেটো পাৰ্থক্য আছিল সেই পাৰ্থক্য মতে এইটো কোৱেশ্চন যদি আমি ট্ৰেডিশনাল মেথডত কৰিবলৈ গলো হেতেন তেতিয়া হলে আমাৰ কি হলহেতেন বহুত সময় প্ৰয়োজন হলহেতেন এইটো আপোনালোকক মই বুজাই আছো কথাখিনি মই ডিটেইল ক'ব লগা হৈছে এটো কাৰণে সময় প্ৰয়োজন হৈছে আপোনালোকে কৰি চাওক তাৰ পিছত লিখিব কমেন্টত যে সময় প্ৰয়োজন কিমান হৈছে কিমান নাই কিমান সেকেন্ডত আপোনালোকে কোৱেশ্চনটো সমাধান কৰিলে এটা আমাক কাৰ বয়স উলিয়াবলৈ কৈছে what is the age of A ভালদৰে চাব লাগিব এৰ বয়স কিমান তেতিয়া এৰ বয়সটো আমি কিমান পাইছো 15 বছৰ কাৰণ প্ৰথম অনুপাতটো কাৰ আছিল এৰ আছিল গতিকে 15 বছৰ 21 বছৰৰো দিয়া আছে কিন্তু হেতু শুদ্ধ নহয় 15 বছৰ অপচন বি টো শুদ্ধ অপচন আশা কৰিছো সকলোৱে বুজি পাইছে আৰু যদি আপোনালোকে ভালদৰে বুজি পাইছে তেনেহলে এইটো সময়তে লাইক বাটনটো প্ৰেছ কৰি দিয়ক আহিছো এতিয়া নেক্সট কোৱেশ্চনলৈ সো 3 নম্বৰ কোৱেশ্চনত কি কোৱা আছে the ratio of the present age of Ram and Shyam Ram আৰু Shyamৰ বৰ্তমান বয়সৰ ইয়াত কি দিছে ৰেশিও অনুপাত দিছে 4:3 4:3 after 3 years 3 বছৰ পিছত Ram's age will be 39 years Ramৰ বয়স কিমান হ'ব 39 years হ'ব 39 বছৰ হ'ব then the present age of Shyam is Shyamৰ বৰ্তমান বয়স কিমান আমি হেতু উলিয়াব লাগিব সো এতিয়া কথা হল কি after 3 years Ram's age will be 39 years Ramৰ বয়স কিমান হ'ব 3 বছৰ পিছত 39 অৰ্থাৎ বৰ্তমান বয়স কিমান 3 যদি বিয়োগ কৰি ওলাই পৰিব বৰ্তমান বয়সটো তেতিয়া 36 হল অৰ্থাৎ Ramৰ বৰ্তমান বয়স 36 বছৰ এটা Shyamৰ বৰ্তমান বয়স কিমান হেতু উলিয়াম আৰু হেতু উলিয়াবলৈ আমি কাৰ সহায় লম ইয়াত যেটো ৰেশিও আছে 4:3 তাৰ লম এটা 4:3 এটো মতে চাবলৈ গলে এই 4 টো যেটো অনুপাত আছে হেতু কাৰ হয় Ramৰ আৰু Ramৰ বয়সটো আমাৰ ইয়াত কিমান দি আছে 36 অৰ্থাৎ 4 টো কিমান হলগে 4 টো হলগে 36 কেনেকৈ হল 4 লগত আমি কি কৰিব লগা হৈছে 9 পূৰণ কৰিব লগা হৈছে 4 লগত 9 পূৰণ কৰিলে 36 পোৱা যায় ঠিক একেদৰে যদি 4 লগত 9 পূৰণ কৰিছো ইয়াত যেটো 3 আছে 3 অনুপাতটো কাৰ আছিল Shyamৰ আছিল তাৰ লগতো আমি কি কৰিম 9 পূৰণ কৰিম 3 লগত 9 পূৰণ কৰিলে কিমান পালো 27 আৰু এই 27 বছৰটো কাৰ কি হ'ব 27 বছৰটো ইয়াৰ শুদ্ধ উত্তৰ অৰ্থাৎ Shyamৰ বৰ্তমান বয়স আশা কৰিছো সকলোৱে বুজি পাইছে এতিয়া আহিছো নেক্সট কোৱেশ্চনলৈ 4 নম্বৰ কোৱেশ্চনত কি কৈছে the ratio of the present age of Sumit and Prakash is 3:2:3 অৰ্থাৎ সুমিত আৰু প্ৰকাশৰ বৰ্তমান বয়সৰ অনুপাত হৈছে কিমান 2:3 সুমিতৰ বৰ্তমান বয়স কিমান যদি 2 বুলি ধৰো প্ৰকাশৰ কিমান হ'ব 3 হ'ব আমি ইয়াতে ধৰি লৈছো
তাৰপিছত ইফ সুমিত ইজ 6 years younger than প্ৰকাশ যদি সুমিত প্ৰথমজন আছে সুমিত সেই সুমিত কি হৈছে 6 years younger than প্ৰকাশতকৈ 6 বছৰ সৰু then what will be the ratio of their ages after 6 years অৰ্থাৎ 6 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত কিমান হ'ব আমি সেইটো উলিয়াব লাগিব তাৰ কাৰণে প্ৰথম কথা হৈছে ইয়াত যেটো অনুপাত দিয়া আছে অনুপাতৰ পৰা তেওঁলোকৰ বয়সৰ পাৰ্থক্য কিমান আছে অৰ্থাৎ অনুপাতত কি কাৰ দিয়া আছে সুমিতৰ বয়স আৰু প্ৰকাশৰ বয়স দিয়া আছে তেতিয়া দুটাৰ বয়সৰ মাজত কিমান পাৰ্থক্য সেই পাৰ্থক্যটোতে ধৰা পৰিব যে সুমিত প্ৰকাশতকৈ কিমান অনুপাত মতে সৰু হৈ আছে তেতিয়া আমি 2 আৰু 3 যদি পাৰ্থক্য উলিয়াও হেতু হ'ব 1 অৰ্থাৎ অনুপাত মতে কি হৈছে সুমিত প্ৰকাশতকৈ এবছৰ সৰু কিন্তু আমাৰ প্ৰশ্নত কৈছে 6 বছৰ সৰু অৰ্থাৎ 1ৰ ভ্যালু কিমান হৈছে 6 আৰু 1 টু 6 কেনে গ'ল 1ৰ লগত আমি 6 পূৰণ কৰিব লগা হৈছে ঠিক একেদৰে ইহতৰ লগতো ইয়া যিকিটা অনুপাত পাইছো আমি সেই অনুপাত কেইটা লগতো 6 পূৰণ কৰিব লাগিব এতিয়া যেটো পাৰ্থক্য পাইছো পাৰ্থক্য মতে কৰিছো 6 পূৰণ কৰিলে 2 লগত 6 পূৰণ কৰিলে কিমান হ'ব 12 হ'ব আৰু 3 লগত 6 পূৰণ কৰিলে কিমান হ'ব 18 অৰ্থাৎ ইয়াত 12 আৰু 18 হৈছে 12 টো হৈছে সুমিতৰ বৰ্তমান বয়স আৰু 18 টো হৈছে প্ৰকাশৰ বৰ্তমান বয়স এতিয়া কি কৈছে 6 বছৰ পাছত তেওঁলোকৰ বয়সৰ অনুপাত উলিয়া বুলি কৈছে what will be the ratio of their ages after 6 years অৰ্থাৎ 6 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত তেতিয়া 6 বছৰ পিছত সুমিতৰ বয়স কিমান হ'ব বৰ্তমান বয়স হৈছে 12 6 বছৰ পিছত কিমান হ'ব 18 হ'ব আৰু প্ৰকাশৰ বৰ্তমান বয়স হৈছে 18 6 বছৰ পিছত কিমান হ'ব হেতু হ'ব 6 যোগ কৰিলে 24 হ'ব আৰু দুটা মাজৰ পাৰ্থক্য তেতিয়া 6 দুইটাকে কাটি আছে 6 3 গুণ 18 6 4 গুণ 24 3 অনুপাত 4 আৰু 3 অনুপাত 4 হৈছে ইয়াত শুদ্ধ উত্তৰ আৰু হেতু অপচন এটা আছে আৰু অপচন এটা আমি টিক কৰিলো তাৰ পিছত নেক্সট কোৱেশ্চন লাগবাহিলো এটা চাইছো নেক্সট কোৱেশ্চন So 5 number question কি কৈছে 4 years ago the ratio of the age of A and the age of B was 11:14 4 years later the ratio of their ages will be 13:16 what is the present age of A অৰ্থাৎ 4 বছৰ আগতে A আৰু B ৰ বয়সৰ অনুপাত কিমান আছিল হেতু আছিল 11:14 অৰ্থাৎ 11:14 4 years later 4 বছৰ পিছত the ratio of their age will be 13:16 অৰ্থাৎ 13:16 হ'ব 4 বছৰ পিছত what is the present age of A এৰ বৰ্তমান বয়স কিমান হেতু আমি উলিয়াব লাগিব তাৰ কাৰণে फ्रेंड्स ইয়া দুটা অনুপাত দিয়া আছে এটা হৈছে 4 বছৰ আগৰ অনুপাত তাৰ পিছৰটো কি দিছে 4 বছৰ পিছৰ অৰ্থাৎ বৰ্তমান বয়সৰ ইয়াত কোনো অনুপাত দিয়া হোৱা নাই বৰ্তমান বয়সৰ অনুপাত দিয়া হোৱা নাই তেতিয়া আমি কি কৰিব লাগিব প্ৰথম কামটো হৈছে 4 বছৰ আগৰ অনুপাতটো আমি লৈ লৈছো এর কিমান আছে 11:14 আছে আৰু 4 বছৰ পিছৰ অনুপাতটো লৈছো হেতু কিমান আছে 13:16 আছে এতিয়া আমাৰ প্ৰথম কামটো কি হ'ব এই দুটা প্ৰথমটো যেটো অনুপাত আছে প্ৰথম অনুপাতৰ পূৰ্বপদ আৰু উত্তৰপদ সেই দুটাৰ মাজৰ পাৰ্থক্য কিমান আছে ইয়াত পাৰ্থক্য হৈছে 11 আৰু 14 মাজৰ পাৰ্থক্য কিমান আছে 3 হৈছে ইয়াৰ পাৰ্থক্যটো আৰু ইয়াত পাৰ্থক্য কিমান আছে ইয়াতো 3 আছে এই দুটা অনুপাত যদি দিয়া থাকে দুইটা অনুপাতৰ মাজৰ এই পাৰ্থক্যটো একে হ'ব লাগিব ইয়াত 3 হলে ইয়াতো 3 হ'ব লাগিব যদি একে হৈ আছে তেতিয়া হলে আমি চাম যে কিমান হৈছে এটো 4 বছৰ আগৰ আৰু এটো হৈছে 4 বছৰ পিছৰ তাৰ অৰ্থাৎ কিমান হৈছে এটো 8 বছৰৰ মূৰত তাৰ মানে 8 বছৰ মূৰত 11 টো বাহি কিমান হৈছে 13 হৈছে তেতিয়া 11 আৰু 13 মাজত পাৰ্থক্য কিমান আছে সেই পাৰ্থক্যটো আমি উলিয়াম সেই পাৰ্থক্য হৈছে কিমান 2 অৰ্থাৎ 8 বছৰ যেটো আছিল টোটাল 4 + 4 8 সেই 8ৰ মানটো ইয়াত কিমান আছে 2 হৈছে অৰ্থাৎ 2 মানটো 8 হৈছে আমি এনেকৈ ললো 2 মানটো 8 হৈছে 2 টিতে 8 হবলৈ কিমান কি কৰিব লগা হৈছে 2 টো 8 হবলৈ ইয়াত 4 পূৰণ কৰিব লগা হৈ আছে 2 লগত 4 পূৰণ কৰিলে 8 পোৱা যায় গতিকে সেই একে 4 টো আমি ইয়াত 4 বছৰ আগৰ অনুপাত বা 4 বছৰ পিছৰ অনুপাত যিকোনো এটা অনুপাতৰ লগত সেই 4 টো পূৰণ কৰিলে হ'ল আমি ধৰি ললো 4 বছৰ আগৰ যেটো অনুপাত আছিল 11:14 তাৰ লগত আমি 4 পূৰণ কৰিলো 4 পূৰণ কৰিলে ইয়াৰ লগত 4 11 লগত 4 4 11 44 আৰু 4 14 কিমান হ'ব 56 হ'ব আৰু যেহেতু এটো 4 বছৰ আগৰ বয়সৰ অনুপাত আছিল আৰু তাৰ পৰা যেটো বয়স ওলাইছে হেতু 4 বছৰ আগৰ বয়স 4 বছৰ পাছৰ বয়সটো আগৰ নহয় 4 বছৰ পাছৰ বয়স গতিকে আমি এতিয়া কি কৰিব ইয়াত যেহেতু 11:14 লৈছো গতিকে 4 years ago 4 বছৰ আগৰে আছিল 4 বছৰ আগৰে আছিল তেতিয়া আমি তাৰ পৰা কি কৰিব লাগিব বৰ্তমান বয়সটো উলিয়াবলৈ হলে আমি -4 কৰিব লাগিব -4 নহয় 4 বছৰ পিছৰটো কৰি উলিয়াব লাগিব যেহেতু 4 বছৰ প্লাস কৰিব লাগিব
প্লাছ কৰিলে ইয়াত কিমান ওলাব 48 ওলাব আৰু ইয়াত প্লাছ কৰিলে কিমান ওলাব প্লাছ 60 ওলাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো কিমান হৈছে 48 ইয়াৰ্স অপচন ডি হৈছে শুদ্ধ উত্তৰ আশা কৰিছো সকলোৱে বুজি পাইছে যেহেতু এটো কি আছে 4 বছৰ আগৰ কথা আছে 4 বছৰ আগত কিমান আছিল 44 এতিয়া 4 বছৰ পাৰ হৈ যোৱাৰ পিছত আমি বৰ্তমান বয়সটো পাম তেতিয়া আমি কি উলিয়াব লাগিব বৰ্তমান বয়স উলিয়াবলৈ আমি 4 বছৰটো প্লাস কৰিব লাগিব হেতু ইয়াত অকনমান খেলিমেলিটা হৈ গৈছিল তাৰ কাৰণে সৰি এটা আহিছো নেক্সট কোৱেশ্চনলৈ 6 নম্বৰ কোৱেশ্চন the ratio of a and b's present age is a আৰু b ৰ বৰ্তমান বয়সৰ অনুপাত কিমান আছে 3:1 আছে 4 years ago 4 বছৰ আগতে the ratio was 4:1 4:1 আছিল 4 বছৰ আগত find the present age of a এৰ বৰ্তমান বয়স উলিয়াব লাগিব ইয়াতো এতিয়া দুটা দিছে অনুপাত সেই দুটা অনুপাতৰ এটা হৈছে বৰ্তমান বয়সৰ অনুপাত 3:1 টো হৈছে কি বৰ্তমান বয়সৰ অনুপাত আৰু 4 years ago অৰ্থাৎ 4 বছৰ আগৰ বয়সৰ যেটো অনুপাত আছিল হেতু কিমান আছিল 4:1 আছে গতিকে আমি হেতু ললো দুইটা অনুপাতে ললো এতিয়া দুইটা অনুপাতৰ ক্ষেত্ৰত মই কৈছো যে অনুপাত যেতিয়া দুটা দুটাকে থাকে তেতিয়া হলে দুইটা অনুপাত কম্পেয়াৰ কৰোতে প্ৰথমে অনুপাতৰ পূৰ্বপদ আৰু উত্তৰপদৰ মাজৰ পাৰ্থক্যটো চাব লাগিব পাৰ্থক্য ইয়াত কিমান আছে 4 আৰু 1 পাৰ্থক্য ইয়াত হৈছে 3 আৰু ইয়াত 3 আৰু 1 ইয়াত মাজৰ পাৰ্থক্য কিমান হৈছে 2 হৈছে 3 আৰু 2 ইয়াত হৈছে তেতিয়া বেলেগ বেলেগ ওলাইছে ইয়াত 3 ওলাইছে ইয়াত 2 ওলাইছে পাৰ্থক্যটো এই ক্ষেত্ৰত আমি কি কৰিব লাগিব এই 2 এৰে যেটো অনুপাতত 3 ওলাইছিলে তাৰ উত্তৰপদ আৰু পূৰ্বপদ দুইটাকে পূৰণ কৰিব লাগিব তেতিয়া পূৰণ কৰিলে পূৰ্বপদৰ লগত যদি 2 পূৰণ কৰো কিমান হ'ব 8 হ'ব 4 2 8 আৰু 2 গুণ ইয়াত 2 হ'ব একেদৰে ইয়াত যেটো 3 ওলাইছে সেই 3 ৰে আমি কি কৰিম ইয়াৰ পূৰ্বপদ আৰু উত্তৰপদ দুইটাৰ লগতে পূৰণ কৰিম তেতিয়া 3 3 গুণ 9 হ'ব অনুপাত আৰু কি হ'ব 3 গুণ 3 এতিয়া ইহঁতৰ মাজৰ পূৰ্বপদ আৰু উত্তৰপদৰ মাজৰ যেটো পাৰ্থক্য আছে সেই পাৰ্থক্যটো এতিয়া সমান হৈ পৰিব এতিয়া সমান হৈ যোৱাৰ লগে লগে তেতিয়া আমি কি চাম এই 8 টো 9 হ'বলৈ কিমান বছৰ লাগিলে 8 টো 9 হ'বলৈ অৰ্থাৎ 8 আৰু 9 মাজৰ পাৰ্থক্য হৈছে 1 আৰু সেই 1 টো পাবৰ কাৰণে ইয়াত সময় কিমান প্ৰয়োজন হৈছে 4 প্ৰয়োজন হৈছে 4 কেনে গল 1 ৰ লগত 4 পূৰণ কৰি ঠিক একেদৰে প্ৰেজেন্ট এজ যেটো আছে ইয়াত অৰ্থাৎ বৰ্তমান বয়সৰ যেটো অনুপাত আছে আমাৰ এইটো 9:3 আছে তাৰ লগতো 4 পূৰণ কৰিলো 4 পূৰণ কৰিলে প্ৰত্যেকৰে বৰ্তমান বয়স পোৱা যাব এতিয়া এই 4 9 ৰ লগত কৰিলে 36 হ'ব অৰ্থাৎ 36 বছৰ এটা বৰ্তমান বয়স আনটোৰ 4 3 গুণ 12 12 বছৰ বৰ্তমান বয়স এতিয়া কাৰ সুধিছে আমাক এৰ সুধিছে গতিকে প্ৰথম অনুপাত এ আছিল অৰ্থাৎ এৰ বৰ্তমান বয়স কিমান আছে 36 বছৰ আৰু 36 বছৰ আছে আমাৰ অপচন সিট আশা কৰিছো ভালদৰে বুজি পাইছে আহিছো নেক্সট কোৱেশ্চনলৈ সো फ्रेंड्स 7 নম্বৰ কোৱেশ্চনটো অকনমান ডিফাৰেন্ট আছে অকনমান বেলেগ ধৰণৰ কোৱেশ্চন আছে প্ৰেজেন্ট এজ অফ এ এণ্ড বি ইজ 36 এণ্ড 50 ইয়াৰ্স ৰেসপেক্টিভলি অৰ্থাৎ এ আৰু বি ৰ বৰ্তমান বয়স কিমান আছে এ ৰ বৰ্তমান বয়স হৈছে 36 বছৰ আৰু বি ৰ বৰ্তমান বয়স হৈছে কিমান 50 বছৰ দুইটাৰে বৰ্তমান বয়স দিয়া আছে ইয়াত if the ratio of their ages will become 3:4 তেওঁলোকৰ বয়সৰ যেটো ৰেশিও হ'ব অনুপাত হ'ব হেতু কিমান বুলি কৈছে 3:4 হ'ব after কিমান বছৰ পিছত n years অৰ্থাৎ n বছৰ পিছত then find the value of n n ৰ ভ্যালুটো আমি উলিয়াব লাগিব n কিমান হ'ব n ৰ মানটো আমি উলিয়াব লাগিব ইয়াত সো এতিয়া আমাক তেওঁলোকৰ যেহেতু বৰ্তমান বয়স কিটা দিয়া আছে 36 আৰু 50 এৰ কিমান আছে 36 বছৰ আৰু বি কিমান আছে 50 বছৰ তাৰ পৰা আমি অনুপাতটো উলিয়াই লৈছো বৰ্তমান বয়সৰ অনুপাত আমাক লাগিব আৰু n বছৰৰ পিছত হোৱা বয়সৰ অনুপাতটো লাগিব এটো 3:4 এই দুটা কম্পেয়াৰ কৰিব লাগিব আমি তাৰ আগতে ইয়াত কি হৈছে আমি লঘিষ্ঠ আকাৰ কৰিব পাৰিম লঘিষ্ঠ আকাৰ কৰিলে কিমান হ'ব 36 কি হৈ যাব 2 18 বাৰ আৰু 50ক 2 কেবাৰ যাব 25 বাৰ যাব অৰ্থাৎ আমাৰ এতিয়া অনুপাত কিমান হ'ল 18:25 আৰু 3:4 এতিয়া একেদৰে অনুপাতৰ আমি কি কৰিম পূৰ্বপদ উত্তৰপদৰ মাজৰ পাৰ্থক্য চাম 18 আৰু 25 মাজৰ পাৰ্থক্য হৈছে 7 ইয়াৰ আছে কিমান 3 আৰু 4 মাজৰ পাৰ্থক্য হৈছে 1 গতিকে এতিয়া এই 1 টো নি এই অনুপাতৰ লগত পূৰণ কৰিব লাগিব পূৰণ কৰিলে একে মান থাকিব 18:25 এ থাকিব এক পূৰণ কৰি আমি একে সংখ্যা পাওঁ আৰু একেদৰে এই 7 টো আনি এই গুটেই পূৰ্বপদ উত্তৰপদৰ লগত পূৰণ কৰিব লাগিব 7 3 গুণ কিমান হ'ব 21 হ'ব 7 4 গুণ 28 এতিয়া আমি যদি এই 18 টু 21 হ'বলৈ কিমান বছৰ লাগিল অৰ্থাৎ 18 আৰু 21 ৰ মাজৰ পাৰ্থক্য যদি চাই লওঁ হেতু হ'ব n ৰ মান অৰ্থাৎ কিমান বছৰ পিছত 18:25 টু 21:28 হ'ল হেতু আমি উলিয়াই ল'ব পাৰিম তেতিয়া ইয়াত কিমান আছে পাৰ্থক্যটো
18 আৰু 21 মাজৰ পাৰ্থক্য কিমান 3 গতিকে 3 বছৰ পিছত অৰ্থাৎ ইয়াৰ এনৰ মানটো কিমান হৈছে 3 ইয়াৰ্স আশা কৰিছো আপোনালোকে ভালদৰে বুজি পাইছে এটো আৰু ফ্ৰেন্ডছ যদি আপোনালোকে ভালদৰে বুজি পাইছে আৰু এতিয়ালৈকে যদি আপোনালোকে এডু ষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লব আৰু যদি ভিডিওটো ভাল পাইছে কমেন্টত নাইস ভিডিও বুলি লিখিবলৈ নাপাহৰিব আইছো নেক্সট কোৱেশ্চন 8 নম্বৰ কোৱেশ্চনলৈ কোৱেশ্চনটোত কৈছে প্ৰেজেন্ট এজ অফ সমীৰ এণ্ড আনন্দ আৰ অৰ্থাৎ সমীৰ আৰু আনন্দৰ বৰ্তমান বয়স বিলাক কিমান আছে ইন দা ৰেশিও অফ 5:4 অৰ্থাৎ 5:4 অনুপাতত আছে 3 years hence অৰ্থাৎ 3 বছৰ পিছত the ratio of their ages তেওঁলোকৰ বয়সৰ অনুপাত will become 11:9 11:9 হ'ব respectively what is Anand's present age in years আনন্দৰ বৰ্তমান বয়স কিমান হ'ব তেৰে এই ক্ষেত্ৰত আমি কি কৰিব লাগিব তেওঁলোকৰ বৰ্তমান বয়স যেটো আছে আমি হেতু ললো 5:4 আছে হেতু লৈ ললো তাৰ পিছত আমি কি ললো যে তেওঁলোকৰ 4 বছৰ পিছত বয়সৰ কিমান অনুপাত হ'ব হেতু ললো হেতু আছে 11:9 এটা একেদৰে আমি ইহতৰ মাজৰ পাৰ্থক্য চাম 11 আৰু 9 11 আৰু 9 ৰ মাজৰ পাৰ্থক্য কিমান আছে 2 আছে আৰু 5 and 4 মাজৰ পাৰ্থক্য 1 আছে অৰ্থাৎ এই 1 টো নি এই গুটেকিটা লগত পূৰণ তেতিয়া কিমান হ'ব 11:9 এ হ'ব এটো 11:9 একেদৰে এই 2 আনি দুইটা লগতে পূৰণ তেতিয়া কিমান হ'ব 2 5 গুণ 10 আৰু 2 4 গুণ কিমান হ'ব 8 হ'ব 10:8 হ'ল এটা ইহতৰ মাজৰ এটা পাৰ্থক্য চাম এটা যেতিয়া ইহতৰ পাৰ্থক্য সমান হৈ গল তেতিয়া পাৰ্থক্য আমি এনেকে চাই লব লাগিব 11 টু 10 অৰ্থাৎ 10 টু 11 আমি চাব লাগিব যে 10 টু কিমান আছিল 4 বছৰ তেতিয়া আমি চাব লাগিব এটো 4 বছৰ আগৰ আছিল 4 বছৰ পিছত অৰ্থাৎ 4 বছৰ আগত 10 আছিল 4 বছৰ পিছত 11 হ'ল অৰ্থাৎ পাৰ্থক্য কিমান আছে 1 আছে আৰু সেই পাৰ্থক্যটো সমান কিমান 4 অৰ্থাৎ 1 ৰ মান 4 কেনেকে হ'ব 1 ৰ লগত 4 পূৰণ কৰিলে ঠিক একেদৰে তেওঁলোকৰ বৰ্তমান বয়স যিকিটা আছে বৰ্তমান বয়সৰ লগত আমি 4 পূৰণ কৰিলে হ'ল তেতিয়া 10 ৰ লগত 4 পূৰণ কৰিলে 40 বছৰ হ'ব বৰ্তমান বয়স হেতু কাৰ বয়স হ'ব হেতু হ'ব সমীৰৰ বয়স আৰু আনন্দৰ বয়স কিমান হ'ব তাৰ লগতো আমি কি কৰিব লাগিব সৰি 3 ইয়াৰ্স বুলি কৈছিলে মই ইয়াত 4 ললো 3 ইয়াৰ্স অৰ্থাৎ 1 ৰ ভ্যালু কিমান আছিল ইয়াত 3 আছিল অৰ্থাৎ ইয়াৰ 1 ৰ লগত 3 1 ৰ লগত 3 হলে ইহতৰ লগত 3 হ'ব 10 ৰ লগত 3 30 বছৰ হ'ব সমীৰৰ বয়স আনন্দৰ বয়সও 8 3 গুণ 24 হ'ব অৰ্থাৎ ইয়াত 24 বছৰ অপচন বি হৈছে শুদ্ধ উত্তৰ আইছো 9 নম্বৰ কোৱেশ্চনলৈ 9 নম্বৰ কোৱেশ্চনত কৈছে 6 years ago 6 বছৰ আগতে the ratio of the age of x and y was অৰ্থাৎ x আৰু y ৰ বয়সৰ অনুপাত আছিল 6:5 4 years hence 4 বছৰ পিছত the ratio of their ages will be তেওঁলোকৰ বয়সৰ অনুপাত হ'ব 11:10 অৰ্থাৎ 11:10 what is the age of y at present অৰ্থাৎ বৰ্তমানত y ৰ বয়স কিমান হেতু খুদিছে y ৰ বয়সটো আমি উলিয়াব লাগিব তাৰ কাৰণে যেহেতু দুটা অনুপাত দিয়া আছে দুইটা অনুপাত ললো 6:5 আৰু এটো কিমান আছে 6 years ago হে কথাটো মনত ৰাখিব লাগিব 6 বছৰ আগৰ অনুপাত আছে এটো আৰু কি বুলি কৈছে 4 years hence 4 বছৰ পিছত অৰ্থাৎ মুঠতে কিমান 10 বছৰৰ গ্যাপ আছে 6 4 10 বছৰ গ্যাপ আছে তেতিয়া সেই 10 বছৰ পিছৰ অনুপাতটো কিমান হৈছেগে 11:10 হৈছে এৰিয়া ইহতৰ মাজৰ পাৰ্থক্যটো আমি চাম মাজৰ পাৰ্থক্য ইয়াত কিমান আছে 1 আছে ইয়াতো পাৰ্থক্য কিমান আছে 1 আছে অৰ্থাৎ আমি ইয়াত কোনো পূৰণ কৰা প্ৰয়োজন নাই মাত্ৰ চাব লাগিব এই 6 আৰু 11 অৰ্থাৎ 10 বছৰ আগতে 6 আছিল 10 বছৰ পিছত 11 হ'ল তেতিয়া মাজত কিমান আহিছে পাৰ্থক্য হেতু আহিছে 5 6 5 11 যেহেতু 5 আহিছে আৰু সেই 5 ৰ ভ্যালু কিমান আছে 10 হৈছে তেতিয়া 5 ৰ ভ্যালু 10 কেনেকৈ হ'ব 5 ৰ লগত 2 পূৰণ কৰিলে তেতিয়া ঠিক একেদৰে ইহতৰ কোনোবা এটা লগত আমি 2 পূৰণ কৰি গলে হ'ল যদি আমি ইয়াৰ লগত 2 পূৰণ কৰো তেতিয়া 11 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 22 হ'ব এজনৰ বয়স কিমান হ'ব 22 বছৰ হ'ব x ৰ বয়সটো হৈছে 22 বছৰ আৰু y বয়স কিমান হ'ব 2 পূৰণ কৰিলে 20 বছৰ হ'ব আৰু কিন্তু হেতু কি হ'ব যে বৰ্তমান বয়সৰ পৰা 4 বছৰ পিছৰ বয়স হ'ব গতিকে আমি ইয়াৰ প্ৰত্যেকৰ পৰা 4 বিয়োগ কৰিব লাগিব তেতিয়া 22 ৰ পৰা 4 বিয়োগ কৰিলে কিমান পাম 18 বছৰ হেতু কাৰ বয়স আছিল x ৰ বয়স আৰু কিন্তু আমি y বয়স উলিয়াব লাগিব গতিকে 20 ৰ পৰা আমি 4 বিয়োগ কৰিলো 4 বিয়োগ কৰিলে কিমান পাম 16 বছৰ আৰু 16 বছৰ হৈছে y ৰ বয়স আশা কৰিছো ভালদৰে বুজি পাইছে আইছো 10 নম্বৰ কোৱেশ্চনলৈ 10 নম্বৰ কোৱেশ্চনটো সম্পূৰ্ণৰূপে যেটো আমি সেকেন্ড কোৱেশ্চন লৈছো সেই সেকেন্ড কোৱেশ্চনৰ নিচিনা আছে গতিকে এই 10 নম্বৰ কোৱেশ্চনটো আপোনালোকলৈ এক্সাৰসাইজ হিচাপে মই এৰি দিলো আপোনালোকে কোৱেশ্চনটো সমাধান কৰিব ইয়াত মাত্ৰ হৰি ইজ 4 years younger than চন্দন তাত হৰি আৰু
জনন বা দুজন ব্যক্তিৰ মাজৰ বয়সৰ মাজত যে ডিফাৰেন্স আছিল পাৰ্থক্য আছিল হেতু কোৱা আছিল পাৰ্থক্য একে কথা ইয়াত কম বয়সত কম সৰু বা ডাঙৰ যেটো কোৱা হয় হেতু পাৰ্থক্য গতিকে সেই পাৰ্থক্যই দিয়া আছে একে কোৱেশ্চন 2 নম্বৰ কোৱেশ্চনৰ সম্পূৰ্ণ মিল আছে কোৱেশ্চনটো গতিকে আপোনালোকে সমাধান কৰিব আৰু সমাধান কৰোতে আপোনালোকে কোনটো পদ্ধতি ব্যৱহাৰ কৰিলে আৰু কিমান সময় লাগিলে হেতু নিশ্চয় কমেন্টত জনাব সো फ्रेंड्स আজি ভিডিওটো ইমানতে সমাপ্ত কৰিব বিচাৰিছো আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাইছে আৰু আপোনালোকৰ পৰীক্ষা বিলাকত ভিডিওটো যথেষ্ট সহায়ক হ'ব বুলি আশা কৰিছো আৰু আপোনালোকেও যদি তেনে ভাবে তেনে হলে এডু ষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিওটো লাইক কৰিব আৰু এই ক্ষেত্ৰত আৰু এটা কথা আপোনালোকক জনাই থওঁ যে তলত কমেন্টত বা ডেসক্ৰিপচনত লিংক দিয়া আছে এডু ষ্টাডি টেকনিক্যাল চেনেলৰ আমাৰ দ্বিতীয়টা চেনেল আছে সেই চেনেলটো আপোনালোকে লিংকত গৈ চেনেলটো সাবস্ক্ৰাইব কৰি লৈ যান আৰু ইমানকৈ ভিডিওটো সামৰণি মাৰিলো ধন্যবাদ